উদ্বোধনৰ এসপ্তাহৰ পিছতে খহিল আমগুৰি ৰাজহুৱা শ্মশানৰ পকী দেৱাল। আমগুৰিত ঠিকাদাৰ বিষয়া মিলি ৰাজহুৱা ধন লুণ্ঠনৰ দস্তাবেজ। আমগুৰি পৌৰসভাৰ অধীনৰ ৰাজহুৱা শ্মশানথলী শান্তিবনৰ নৱনিৰ্মিত পকী বেৰা উদ্বোধন কৰাৰ এসপ্তাহৰ পিছতে খহি পৰে। ৰাজ্য চৰকাৰৰ ষষ্ঠ বিত্তীয় আয়োগৰ 22.5 লাখ টকা অনুদানেৰে শ্মশানখনৰ উন্নয়নৰ কাম আৰম্ভ কৰিছিল পৌৰসভা কৰ্তৃপক্ষই। অনুদানৰ ধনেৰে শ্মশানৰ পকী বেৰা, পদপথ, শৌচালয় আৰু শৱদাহন বেদী নিৰ্মাণ কৰা হৈছিল। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত 15 মাৰ্চত আমগুৰি পৌৰসভাৰ পৌৰনেত্ৰীয়ে শুভ উদ্বোধন কৰিছিল। উদ্বোধনৰ এসপ্তাহৰ পিছতে শ্মশানখনৰ পকী দেৱালৰ একাংশ বাগৰি পৰে। ঠিকাদাৰে পুৰণি পকী গাঁথনিৰ ওপৰতে পকী বেৰা নিৰ্মাণ কৰাৰ ফলতে বেৰাখন বাগৰি পৰাৰ অভিযোগ। পৌৰসভাৰ ঠিকাদাৰৰ লগতে পৌৰসভাৰ আৰবান টেকনিকেল অফিচাৰে মিলিজুলি ৰাজহুৱা ধনৰ আত্মসাৎ কৰাৰ অভিযোগ। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে দোষী শাস্তি দাবী টাইপাৰ। বিত্তীয় বৰ্ষৰ হিচাপ নিকাচ বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লোৱা হ'ব বুলি জনাই টাইপা নেতা আদিত্য ৰুচাৱে। শিৱসাগৰৰ পৰা ইমৰান ৰহমান, বিগ নিউজ আছাম।